কাইলৈ অনুষ্ঠিত হ'ব ৰাভা আছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন। নিৰ্বাচনৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে কামৰূপ জিলা নিৰ্বাচন বিভাগ। কাইলৈ ৰাতিপুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। কামৰূপ জিলাৰ মুঠ 14টা পৰিষদীয় সমষ্টিৰ 44 গৰাকী প্ৰাৰ্থীৰ ভাগ্যবন্দী হ'ব বেলট বাকচত। পুনৰ ভোটগ্ৰহণ কৰিব লগা হলেও 3 এপ্ৰিলৰ পৰা পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ চলিব ভোটগ্ৰহণ। 4 এপ্ৰিলৰ পৰা পুৱা 8 বজাৰ পৰাই কৰা হ'ব ভোট গণনা। এইবাৰ সৰ্বমুঠ 1,68,668 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ। জিলাখনৰ সৰ্বমুঠ 209টা ভোট কেন্দ্ৰত কৰা হ'ব ভোটগ্ৰহণ। 1020 গৰাকী প্ৰিজাইডিং বিষয়া সহ পুলিং বিষয়া নিয়োগ কৰিছে নিৰ্বাচন বিভাগে। ইয়াৰে 10টা ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত কৰা হ'ব আৰু 1টা ভোট কেন্দ্ৰ পৰিচালনা কৰা হ'ব বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা। নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে নিৰ্বাচন বিভাগে প্ৰায় 600 অসম আৰক্ষীৰ লোক নিয়োজিত কৰিছে। জিলা আয়ুক্ত কাৰ্যালয়ৰ বাকৰিত স্থাপন কৰা হৈছে বিশেষ নিয়ন্ত্ৰণ কক্ষ। সমান্তৰালকৈ 31 মাৰ্চৰ আবেলি 3 বজাৰ পৰাই নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিৰ এলেকাত সুৰাৰ বিপণীসমূহ বন্ধ কৰিবলৈ জাৰি কৰিছে নিষেধাজ্ঞা। এই নিষেধাজ্ঞা অনুসৰি 2 এপ্ৰিলৰ বিয়লি 3 বজালৈ বন্ধ থাকিব সকলো ধৰণৰ সুৰাৰ বিপণী। যদিহে পুনৰ ভোট গ্ৰহণ কৰিব লগা হয় তেতিয়া 3 এপ্ৰিলটো বন্ধ থাকিব সুৰাৰ বিপণী। একেদৰে 4 এপ্ৰিলত ভোট গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ড্ৰাই ডে ঘোষণা কৰিছে কামৰূপ জিলা প্ৰশাসনে। কাইলৈ ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। আমাৰ ইয়াতে 16টা যদিও অৰিজিনেল বিধান সমষ্টি আছিলে, তাৰে ভিতৰত 2টা সমষ্টি বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থীগৰাকী নিৰ্বাচিত হৈছে। 14টা সমষ্টি টোটেল 209টা পলিং ষ্টেচনৰ বাবে আমাৰ পলিং প্ৰাৰ্থীসকল আজি ৰাওনা হ'ব। আপোনালোকে দেখিছে যে প্ৰায় ৰাতিপুৱা 6টাৰ পৰা ইয়াত দীঘলীয়া শাৰী আৰু প্ৰত্যেকে নিৰ্বাচনৰ সামগ্ৰীসমূহ পলিং মেটেৰিয়েলসমূহ ল'বলৈকে ইয়াতে আহিছে আৰু পুলিচ পাৰ্টি আটাইখিনি আহি ইয়াতে আহিছে। সকলোৱে ডিকোডিং হ'ল বা সকলোৱে এতিয়া এই সামগ্ৰীসমূহ সংগ্ৰহ কৰিছে। প্ৰায় 70% পলিং মেটেৰিয়েল অলৰেডি তেওঁলোকে সংগ্ৰহ কৰিলে আৰু গাড়ী বা যাতায়াতৰ ব্যৱস্থাখিনিও কৰা হৈছে। এতিয়া কিছু সময়ৰ পিছত তেওঁলোকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি গন্তব্যস্থানলৈ ৰাওনা হ'ব আৰু আমি আশা কৰিছোঁ যে আবেলিৰ ভিতৰতে সোনকালে তেওঁলোকে নিজৰ নিজৰ স্থান গৈ পাব। আৰু বতৰো ভাল, আমি আশা কৰিছোঁ কাইলৈ সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তেওঁলোকে আহি সময়ত আহি আকৌ ইয়াতে আমাৰ নিৰ্বাচনৰ যিবিলাক সামগ্ৰী ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ হোৱাৰ পাছত সামগ্ৰীখিনি ইয়াতে জমা দিব আৰু 4 তাৰিখে আমাৰ কাউণ্টিং আছে। ইতিমধ্যে ভোট গণনাৰ কাৰণেও আমাৰ কাউণ্টিং হ'ল, তাৰপৰা ষ্ট্ৰং ৰুম পলিং মেটেৰিয়েল ৰখাৰ বাবে সকলোখিনি আমি সাজু কৰি ৰাখিছোঁ। এইসমূহ বন্ধৰ নিষেধাজ্ঞা কৰা হৈছে আৰু ইলেকশ্যনৰ দিনত কাউণ্টিঙৰ দিনত আমি ড্ৰাই ডে ঘোষণা কৰিছোঁ। আৰু এনেও এই পাৰ্টিকুলাৰ অঞ্চলটো আমি ধপাতমুক্ত অঞ্চল DC অফিচৰ আৰু লগতে আমি ট্ৰান্সপৰ্ট চেলতো ঘোষণা কৰিছোঁ, কাৰণ যাতে বাহনবিলাকৰ চালকসকলেও যাতে অন্ততঃ এইকেইটা দিন তেনেকুৱা ধৰণৰ ৰাগিয়াল দ্ৰব্য সেৱন নকৰে আৰু যাতে সুন্দৰভাৱে আৰু সুচাৰুৰূপে গোটেই নিৰ্বাচনটো পৰিচালিত হয়। সমষ্টি মোৰ 22 নং বন্দাপাৰা সমষ্টি। হয়, কি ধৰণৰ সাজু হৈছে? সাজু আমি একদম পুৰা এডভেঞ্চাৰাছ টাইপৰ সাজু হৈ আছোঁ আৰু আমি যিহেতু ডেকা ল'ৰা হয় সেইকাৰণে আমি উৎসাহী এইবিলাক ডিউটি কৰাৰ বাবে। আগতেও কৰিছোঁ আৰু সেইকাৰণে এইবাৰৰ প্ৰেজাইডিং হিচাপে মই সম্পূৰ্ণ সাজু। আপোনালোকক নিশ্চয় বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছে? হয়, ট্ৰেইনিং দিছে। ট্ৰেইনিঙৰ পিছত আমাৰ গ্ৰুপিংবিলাক কৰা হৈছে আৰু যিখিনি কেনেকৈ যোগাযোগ কৰিব লাগে আমাৰ ওপৰত ছেক্টৰ আছে, তেওঁলোকৰ লগত আমি পৰামৰ্শ মতে আমি কামখিনি চলাই নিম বঢ়িয়াকৈ। এনেধৰণৰ নিৰ্বাচনী দায়িত্ব সমৰ্পণ কৰি আপোনালোক ভাল লাগে? বহুতেই ভাল লাগে, কাৰণ আমি গণতন্ত্ৰত এটা পাৰ্টিচিপেট কৰি পেলাই আমি খুবেই আনন্দিত। হিমাংকু দাসৰ ৰিপৰ্ট গ্ল'বেল এনি।